আজি মই বনাব লৈছোঁ চিকেন আৰু দৈ দি বনাম আজি মই। তাৰ কাৰণে লৈছোঁ মই চপাৰত পিঁয়াজ দি লৈছোঁ। এয়া হ'ল গৰম মছলা। তাৰপিছতে আপোনাৰ এইখিনি গোটেইখিনি মছলা, ধনিয়া, নিমখ, মিট মছলা, জলকীয়া গুড়ি, হালধি, কালাৰৰ কাৰণে জলকীয়া, এয়া হ'ল জিৰা পাউডাৰ। সকলোখিনি দি কিনি এতিয়া মই মেৰিনেট কৰিম। এয়া মই মছলাখিনি দি দিলোঁ। এয়া মই কাটি থোৱা পিঁয়াজখিনিও ইয়াতে দি দিম। তাৰপিছতে ইয়াতে মই দৈও দি দিম। টেঙা দৈ কিন্তু দেই। দৈ দি দিলোঁ। এতিয়া মই ভালকৈ এইখিনি সানি থৈ দিম অলপ দেৰি। এয়া মই গোটেই মছলাখিনি ভালকৈ মেৰিনেট কৰি দিলোঁ, মাংসখিনি সানি দিলোঁ। এতিয়া মই 15 মিনিটৰ কাৰণে ৰেষ্ট কৰিব দিম মাংসখিনি। তাৰপিছত মই গৰম গৰম তেলত দি দিম। এয়া মোৰ মাংসখিনি ৰেষ্ট লৈ হৈ গ'ল, দেখিছেনে? ইমান ধুনীয়া কালাৰ হৈ গৈছে। এতিয়া আমাৰ গৰম গৰম কেৰাহীত দিম এইখিনি। এয়া মোৰ তেল গৰম হৈ গ'ল। মই আলুখিনিও ভাজি ল'লোঁ ইয়াত তেলতে। তাৰ তেলতে মই দিম এই গৰম মছলা। গৰম মছলাখিনি আহি যাওক। ৱেলকাম টু মাই পল্লৱী পাৰশ্ৰী ব্লগ। আপোনালোকক স্বাগতম জনোৱা হোৱাই নাছিলে নহয় মোৰ চেনেলটোলৈ। সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'। মাংসখিনি দি লওঁ দেই। গোন্ধ কেনেকুৱা যে আহিছে আপোনালোকক মই বুজাব নোৱাৰিম এতিয়া। আপোনালোকে নিজেও এবাৰ বনাই খাব, তেতিয়া গম পাব কেনেকুৱা স্মেল। মই ভালকৈ সিজাম। এয়া মাংস উতলি আছে। আজি চিকেনখিনিৰ পৰা বহুত পানী ওলাইছে কিন্তু দেই। দৈ দিলে অকণমান ওলাই, কিন্তু আজি বেছি ওলাইছে একদম। বুজিছে? ভক 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 আৱাজ। ইয়াতে মই দি দিম এতিয়া এই ফ্ৰাই কৰি লোৱা আলু। আলুখিনি বইল কৰি লোৱা নাই, অকল ভাজি লৈছিলোঁ মই। একেলগে সিজি যাব আৰু। এয়া মোৰ মাংসৰ পানী শুকাই গ'ল আৰু এতিয়া মই ভাজি আছোঁ। পিঁয়াজ, নহৰু, আদা চবখিনি গলি গ'ল ধুনীয়াকৈ, দেখিছে? গলি গ'ল। আলু সিজিলে আৰু। কেনেকুৱা লাগিছে বাৰু কালাৰটো আপোনালোকৰ? এয়া মই মাংসত অকণমান গৰম পানী দি দিলোঁ, দেখাবলৈ নহ'ল আৰু আপোনালোকক। যিহেতু মোৰ ছোৱালীয়ে জুলীয়া খাই ভাল পায়, মানে গ্ৰেভিটো খাই ভাল পায়। এতিয়া মই ভাতৰ কাঁহীখন সজাবলৈ লৈছোঁ আজি দেই, দুপৰীয়া কাঁহীখন। এয়া গৰম গৰম ভাত, ধোঁৱা বলিয়ে আছে একদম পুৰা। লগত আছে তিয়ঁহ, তাৰপিছত আছে নেমু টেঙা, জলকীয়া। ছোৱালীয়ে মোৰ জলকীয়া নাখায়, কিন্তু হ'লেও মই কাঁহীখনত দিছোঁ সম্পূৰ্ণ কৰিবলৈ। আৰু এতিয়া আছে মোৰ চজিনা আৰু বিলাহী দি চৰচৰি বনাইছিলোঁ। আজি সৰিয়হ দি বনোৱা নাই, বিলাহী দি বনাইছিলোঁ। এনেকৈও খুব সোৱাদ হয় খাবলৈ, আলু আৰু চজিনা, বিলাহী। তাৰপিছত বেঙেন ফ্ৰাই কৰিছিলোঁ। আৰু এতিয়া মোৰ মেইন ডিছ চিকেন, দৈ দি বনোৱা চিকেন। খুব সোৱাদ হয় দৈ দি বনালে। কেনেকুৱা লাগিছে বাৰু আজি দুপৰীয়া কাঁহীখন আপোনালোকৰ? খাবলৈ মন গৈছে নে বাৰু? খাবলৈ যদি মন গৈছে আহি যাব। ভাল লাগিছে নাই বাৰু দেখি? মোৰ কিন্তু ভাল লাগিছে। এয়া মোৰ ছোৱালীৰ কাঁহী ৰেডি। এতিয়া তাইক মই খাবলৈ দিওঁ।
আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা কৰি আপোনালোকক আজিলৈ এৰিছোঁ।